পঞ্চায়তৰ বিপৰ্যয়ৰ পাছত ২৬ৰ বাবে এআইডিএফৰ প্ৰস্তুতি গুৱাহাটীত সম্পন্ন হৈছে এআইডিএফৰ কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক সভা সভাপতি বদৰুদ্দিন আজমল অবিহনে অনুষ্ঠিত হৈছে সভা দলৰ কাৰ্যকৰী সভাপতি ডাক্তৰ আদিত্য লাংথাছাও অনুপস্থিত ১৫গৰাকী বিধায়কৰ কেৱল ৭জন বিধায়কহে উপস্থিত আছে সভাত কাৰাবন্দী হৈ থকা বাবে উপস্থিত নাই বিধায়ক আমিনুল ইছলাম উপস্থিত নাই বিধায়ক হাফিজ বছিৰ আহমেদ কাছিমিও কাৰ্যনিৰ্বাহক সভাত উপস্থিত নাই বৰাকৰ এজনো বিধায়ক উপস্থিত নাই বিধায়ক আব্দুল আজিজ সুজামুদ্দিন লস্কৰ উপস্থিত নাই সোনাইৰ বিধায়ক কৰিমুদ্দিন বৰভূঞাও নিলম্বিত হৈ আছে বিধায়ক নিজামুদ্দিন চৌধুৰী জাকিৰ হুছেইন লস্কৰ আমাৰ দলৰ কেইবাজনো জ্যেষ্ঠতম উপসভাপতি মুফতি আব্দুল হক সাহাব মুজিবুৰ ৰহমান খান সাহাব গৌতম প্ৰসাদ গোস্বামী ডাঙৰীয়া মৌলানা আজিৰুদ্দিন সাহাব আৰু বহুকেইজন আৰু আহমেদাবাদ যিটো আপোনাৰ এয়াৰ ইণ্ডিয়া ক্ৰেছ হৈ যিমানখিনি মানুহ তাতে জীৱন দিব লগা হ'ল বা পেহেলগামত যিখিনি মানুহ তাতে আততায়ীৰ হাতত তেখেতসকলে শ্বহীদ হ'ল এই গোটেইখিনি লৈ আমি তেখেতসকলৰ এটা শোক প্ৰস্তাৱ প্ৰথমে আমাৰ আছিল দ্বিতীয় প্ৰস্তাৱ আমি যিটো আজি গ্ৰহণ কৰিছোঁ এটা ভৎসনা প্ৰস্তাৱ আমি লক্ষ্য কৰিছোঁ কিছুদিনৰ পৰা অসমত পৰিস্থিতি কলুষিত কৰি এছাম দুখীয়া মানুহ ভূমিহীন মানুহ এইসকলক যধে-মধে উচ্ছেদ কৰি যোৱাকালিৰ পৰা গোৱালপাৰাত চলি আছে যোৱাকালি বহৰী বজাৰতো উচ্ছেদ চলিছে আৰু অসমত ধুবুৰীত চলিছে বিভিন্ন ঠাইত আপোনাৰ অমানৱীয়ভাৱে ভাৰতীয় নাগৰিক লেণ্ডলেছ মানুহ ভূমিহীন মানুহ সেইসকলক সংস্থাপনৰ ব্যৱস্থা নকৰাকৈ উচ্ছেদ কৰি আছে ঠিক ভাৰতীয় নাগৰিক সেইসকল সতী সন্তান মা দেউতা ককা দেউতা সব ভাৰতীয় সত্ত্বেও বিভিন্নজনৰ কেছ হাইকোৰ্ট সুপ্ৰিম কোৰ্টত পেণ্ডিং থকা সত্ত্বেও যধে-মধে ঘৰৰ পৰা উঠাই নি তেখেতসকলক নোমেন্স লেণ্ডত দলিয়াই পেলাই থৈ অহা হৈছে এই ধৰণৰ ঘটনা অসমত ঘটি আছে আৰু কিছু পৰিস্থিতি উদ্ভৱ কৰি আমাৰ যিটো সাতামপুৰিক ঐক্য সংহতি আছে এইটো বিনষ্ট কৰাৰ কাৰণে এছাম মানুহে চেষ্টা কৰি আছে তো এইবিলাকৰ বিৰুদ্ধে আমি এটা ভৎসনা প্ৰস্তাৱ লৈছোঁ যে চৰকাৰে এইবিলাক কণ্ট্ৰল কৰিব পৰা নাই আৰু চৰকাৰৰ পৃষ্ঠপোষকতাত উচ্ছেদৰ পৰা আৰম্ভ কৰি অমানৱীয় পুছবেক ইলিগেল পুছবেক আৰু এই ধৰণৰ কাম কাজ চলি আছে এইটো আমাৰ দ্বিতীয় প্ৰস্তাৱ আছিল আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ